নমস্কাৰ। এয়া ল'ৰা স্কুলত পঠাই মেলি এয়া কামত ধৰিছোঁ মই। বহু দিনৰ মূৰত এয়া এইখিনি কাম আহিছে, গতিকে আজি এইখিনি কাম কৰি আছোঁ। আৰু যিহেতু সৰু কাম হ'লেও আপোনাৰ মানে খাটনিটো বেছি, মানে সৰু সুৰা কাম হ'লেও, আৰু সৰু কাম হ'লেও নাৰাখিলে নহয়, কাৰণ যিহেতু কাষ্টমাৰৰ হয় সচৰাচৰ দিয়ে থাকে। যদি এইখিনি কাম মই নকৰোঁ বুলি কওঁ, তেতিয়াহ'লে আৰু ডাঙৰ কাম হ'লেতো মোক দিব মন নকৰিব, গতিকে সেইকাৰণে ৰাখিব লগা হয়। এইখিনি এতিয়া কৰি আছোঁ। আৰু কামখিনি আপোনাৰ সৰু হ'লেও কষ্টটো বহুত বেছি। আপুনি নতুনকৈ চিলাই মিলে কৰাটো বহুত সহজ, এনেকুৱা কামবিলাক কৰাতকৈ, কিন্তু এতিয়া নকৰিলেও উপায় নাই, ৰাখিব লগা অভ্যাস। পূজা যিহেতু আহি আছে আৰু অলপ চলপ কাম আহিব, যিহেতু কৰিব লাগিব, সেইকাৰণে ৰাখিব লগা হয়। আৰু যদি মই ঘূৰাই দিওঁ তেতিয়া বেয়া হ'ব কথাটো। আৰু যিহেতু আমি এইবিলাক কাম কৰিবই লাগিব। আৰু আপোনাৰ মানুহে ভাবে মানে এইখিনি কাম কৰিলে ইমান পইচা লাগিলে, কিন্তু কামখিনি আপোনাৰ কৰোঁতে বহুত কষ্ট হয় এইবিলাক কাম। আৰু সৰু কাম হ'লেও খাটনিটো বহুত বেছি, গতিকে পইচাও ল'ব লগা হয় সেই হিচাপত। আৰু কিছুমান মানুহে দিব টান পায়, এইখিনি কাম কৰিলে ইমান পইচা লাগিলে পটককৈ হৈ যায়, কিন্তু সেয়া নহয়, ইমান জল্দি নহয়, কাৰণ কামটো বহুত জটিল হয়। এইবিলাক সৰু সুৰা কামত বেছি খাটনি হৈ যায়, বহুত টাইম গুচি যায়, কিন্তু মানুহে পটককৈ হোৱা বুলি ভাবি সৰু কাম যিহেতু, সেনেকুৱা নহয়। আৰু যিকোনো কাম কৰিলে মানুহে এনেকৈ ভাবিব নালাগে, মানে সৰু ডাঙৰ চবৰে কামটো একেই। মানে কোনোবাৰ কাৰণে হয়তো সহজ হ'ব পাৰে, কিন্তু আমাৰ কাৰণে ইমান সহজ নহয়। মানে আমি এনেধৰণে 2-4 পইচা ইনকাম কৰোঁ যিহেতু, আৰু কামটো কৰিবই লাগিব। আৰু যাতে মানুহে তেনেকৈ নাভাবে ইমান সৰু কামত ইমান পইচা লয়, এনেকুৱা নহয়। আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে। আজিলৈ